নমস্কাৰ সাৰাংশৰ আজিৰ বিষয় মোদীৰ নতুন ভ্যাকচিন নীতি মোদীৰ ইতিমধ্যে কৰোনাৰ প্ৰথম আৰু দ্বিতীয় তৰংগত প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাবাৰো ভ্যাকচিন নীতি সলনি কৰিছে আৰু শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে সলনি কৰা ভ্যাকচিন নীতিৰ ৰেহৰূপ কেনে ধৰণৰ হেতু আমি আজি সাৰাংশত পৰীক্ষা কৰিম আজি আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্যাকচিন নীতি সলনি কৰিলে নে সলনি কৰিবলৈ বাধ্য হ'ল সেইটোৱেই আজিৰ প্ৰধান বিচাৰ্য বিষয় 7 জুনৰ সন্ধিয়া আপোনালোকে সকলোৱে প্ৰধানমন্ত্ৰীক টেলিভিছনত দেখিছিল আৰু সেই দিনাখনেই তেখেতে নতুন ভ্যাকচিন নীতি ঘোষণা কৰিছিল এই নতুন ভ্যাকচিন নীতি অহা 21 জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব বুলি তেখেতে ঘোষণা কৰিছে যোৱা 2 মাহ কাল এপ্ৰিল মে এই 2 মাহেই কোভিডৰ দ্বিতীয় তৰংগৰ একেবাৰে মাৰাত্মক অৱস্থা সত্ত্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভ্যাকচিন নীতি সলনি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল কিন্তু তৎসত্ত্বেও তেখেতে সলনি কৰিব লগা হ'ল আমি আহো পূৰ্বৰ ভ্যাকচিন নীতি কি আছিল যে পূৰ্বৰ ভ্যাকচিন নীতি আছিল যে চিকিৎসাকৰ্মী কোভিড যোদ্ধা আৰু 45 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিক যি ভ্যাকচিন দিয়া হ'ব সেই ভ্যাকচিনৰ খৰচ সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰে বহন কৰিব চিকিৎসাকৰ্মী আৰু কোভিড যোদ্ধা এই গোটেই জনসমষ্টিটোৰ আৰু 45 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তি এই জনসমষ্টিটো ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ মাত্ৰ 35% 18ৰ পৰা 44 বছৰৰ যিটো জনসমষ্টি অৰ্থাৎ 45 বছৰৰ অনুৰ্ধ্বৰ যি জনসমষ্টি তেওঁলোকৰ ভ্যাকচিনৰ ব্যয় বহন কৰিব লাগিব সকলো ৰাজ্য চৰকাৰে মন কৰিব যে এই জনসমষ্টিৰ 18ৰ পৰা 44 বছৰ পৰ্যন্ত বয়সৰ জনসমষ্টিৰ জনসংখ্যা 65% অৰ্থাৎ 35% দায়িত্ব ল'ব কেন্দ্ৰীয় চৰকাৰে আৰু 65% দায়িত্ব ঠেলিছিল ৰাজ্যবোৰলৈ ইয়াৰ পিছত কি হ'ল আমি আলোচনা কৰিম কিন্তু এই যে মাত্ৰ 35% লোকৰ দায়িত্ব ল'বলৈ মোদী আগবাঢ়ি আহিছিল 65% দায়িত্ব ল'বলৈ অস্বীকাৰ কৰিছিল ইয়াৰ মূল কাৰণটো আছিল ভ্যাকচিনৰ নাটনি কেন্দ্ৰীয় চৰকাৰে পূৰ্বতে যি ভ্যাকচিনৰ ক্ষেত্ৰত যি নীতি গ্ৰহণ কৰিছিল এই নীতিয়ে গোটেই সংকট আনিলে আৰু এই সংকটে আমাক এটা ভ্যাকচিন বিহীন অৱস্থা ভ্যাকচিনৰ সংকট অৱস্থালৈ ঠেলি দিলে এই প্ৰসংগত গ্লেনমাৰ্ক নামৰ যিটো বিখ্যাত ফাৰ্মাচিউটিকেল কোম্পানী তাৰ যিগৰাকী মুখ্য কাৰ্যবাহী আৰু আন্তৰ্জাতিক খ্যাতিসম্পন্ন ঔষধ আইনজ্ঞ যি বহু কেইটা মাল্টিনেশ্যনেল কোম্পানীক পৃথিৱীজুৰি প্ৰতিনিধিত্ব কৰে তেখেত হৈছে মুৰালী নীলকণ্ঠন তেখেতৰ কথা আপোনালোকে আগতেও শুনিছে সাৰাংশত মই আকৌ এবাৰ মনত পেলাই দিব বিচাৰিছো যে কিয় এই অভূতপূৰ্ব ভ্যাকচিন সংকটটো হৈ আছে এয়া মুৰালী নীলকণ্ঠন You mentioned oxygen, so let me just say that the Parliamentary Standing Committee in October warned us of an oxygen shortage, told the government to prepare for it, and yet the government didn't. We're seeing the same story here with vaccines. I can't tell you what the government thought. That's really hard for most people. What I can tell you is that several of us told government last year to prepare for vaccines. The government did a few things. One, it is a part of COVAX, the facility which helps distribute vaccines. So the government thought, okay, we'll get vaccines from there. And there are 2 vaccines that are part of COVAX. You've got the Serum Institute AstraZeneca vaccine and you have Novavax. What happened then? Novavax has not come to the market yet. So a chunk of what we thought would be easy peasy supplies to us didn't arrive. We thought in January that we're fine, COVID's gone, everybody's happy, things are great. So the manufacturers therefore didn't realize that they may still need to make vaccines and they need to make 2 billion doses. So that was our first challenge, that we didn't tell the manufacturers last year, we didn't tell the manufacturers in January, we didn't tell the manufacturers in February that we'll need 2 billion doses in the next few months. So you can't blame the manufacturers for not producing them. So my conclusion is that the government's plan A was
the pandemic is gone. Plan B is that we'll get a little bit from Novavax, we'll get a little bit of serum, and all will be well. We didn't think of what was reality today, which is that we have to vaccinate at least 1 billion people, and we need 2 billion doses. So it's not a hard thing to pick. সেয়া আছিল মুৰালী নীলকণ্ঠন আন্তৰ্জাতিক খ্যাতিসম্পন্ন ঔষধ আইনজ্ঞ তেখেতে কৈছে যে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এই 3 মাহত চৰকাৰক বাৰম্বাৰ কৈ থকা সত্ত্বেও চৰকাৰে ভেকচিন যিসকল উৎপাদক তেওঁলোকৰ এবাৰো নকলে যে 200 কোটি ভেকচিনৰ প্ৰয়োজন হ'ব এটা ভেকচিনো সেই সময়ত বুক নকৰিলে যি সময়ত পৃথিৱীৰ আটাইবোৰ দেশে ভেকচিন বুক কৰি একেবাৰে গোটেই পৃথিৱীৰ সমস্ত ভেকচিন ক্ৰয় কৰাৰ কাৰণে উঠি পৰি লাগিছিল ভাৰত চৰকাৰে সেই সময়ত সেই কামটো নকৰিলে যাৰ ফলত ভেকচিনৰ এটা সংকট আৰম্ভ হ'ল আৰু সেই সংকট আজিও চলি আছে সেই সময়ত এপ্ৰিলৰ প্ৰথম সপ্তাহত বৰ্তমানৰ মুখ্যমন্ত্ৰী যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল তেতিয়া এপ্ৰিলৰ প্ৰথম সপ্তাহত মোদীৰ কেনেকুৱা ধৰণৰ ভেকচিন নীতি আছিল এবাৰ চাই লওঁ আহক সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল এবাৰ আমি শুনি লওঁ ইউনিয়ন কেবিনেটে সিদ্ধান্ত লৈছিল যে 18ৰ পৰা 45 বছৰ বয়সলৈকে যিসকল নাগৰিক থাকিব তেওঁলোকক ৰাজ্য চৰকাৰে ভেকচিনেশ্যন কৰিব 45 বছৰৰ ওপৰৰ যি ভেকচিনেশ্যন সেই ভেকচিনেশ্যনৰ দায়িত্ব বা ভেকচিন দিয়াৰ দায়িত্ব ভাৰত চৰকাৰৰ থাকিব যিহেতু ৰাজ্য চৰকাৰৰ ওপৰত 18 বছৰৰ পৰা 45 বছৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে ইতিমধ্যে আমি ভাৰত বায়োটেক লিমিটেডক 1 কোটি কোভিড ভেকচিন দিবৰ বাবে আমি অৰ্ডাৰ প্লেচ কৰিছোঁ আজি সেৰাম ইনষ্টিটিউটে 400 টকা কৰি পাৰ ড'জত তেওঁলোকে দিম বুলি ঘোষণা কৰিছে সেৰাম ইনষ্টিটিউটকো কোভিচিল্ডৰ কাৰণে আমি 1 কোটি ভেকচিনৰ অৰ্ডাৰ দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ সেয়া আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এপ্ৰিলৰ প্ৰথম সপ্তাহত এই মন্তব্য কৰিছিল যে সিৰাম ইনষ্টিটিউটত 1 কোটি আৰু ভাৰত বায়োটেকক 1 কোটি ড'জৰ ভেকচিনৰ অৰ্ডাৰ দিয়া হৈছে আৰু ইয়াৰ বাবে যি ধনৰ প্ৰয়োজন হ'ব সেই ধন আচলতে ইতিমধ্যেই জনসাধাৰণৰ পৰা সংগৃহীত অসম আৰোগ্য নিধিৰ নামত যি প্ৰথম তৰংগৰ সময়ত ধন সংগ্ৰহ কৰা হৈছিল 116 কোটি টকা জমা হৈছিল বুলি তেখেতে জনাইছিল এই 116 কোটি টকাৰে এই 2 কোটি ড'জ মেডিচিন ভেকচিন আনিবৰ কাৰণে তেখেতে আগধন দিয়াৰ কথা আছিল এতিয়া পৰিৱৰ্তিত কোভিড নীতিৰ পৰিপ্ৰেক্ষিতত অৰ্থাৎ ৰাজ্য চৰকাৰে যিহেতু এতিয়া আৰু কোনো ব্যয় বহন কৰিব নালাগে গতিকে এই 116 কোটি টকাৰ প্ৰয়োজন হ'বনে নহ'ব সেই কথা এতিয়াও তেখেতে স্পষ্ট কৰি দিয়া নাই বোধকৰো পৰৱৰ্তী অৱস্থাত তেখেতে এই কথাটো স্পষ্ট কৰিব এতিয়া আহক 7 জুনত নৰেন্দ্ৰ মোদীয়ে কি ধৰণে কোভিড ভেকচিন নীতি সলনি কৰিলে তাৰ এটা আভাস লওঁ আপোনালোকে গ্ৰাফিক্সত দেখিব যে সকলো বয়সৰ ভেকচিন দিয়াৰ দায়িত্ব এইবাৰ কেন্দ্ৰীয় চৰকাৰে ল'লে ৰাজ্য চৰকাৰে কোনো ধৰণৰ ব্যয় বহন কৰিব নালাগে যেটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অকমান আগতে কৈছিল যে সেৰাম ইনষ্টিটিউটৰ পৰা ৰাজ্য চৰকাৰে প্ৰতিটো ড'জত 400 টকা কৈ কিনাৰ কাৰণে সাজু হৈছিল এতিয়া আৰু ৰাজ্য চৰকাৰে সেই ধন খৰচ কৰিব নালাগে গতিকে অসম আৰোগ্য নিধিৰ ধন হয়তো আমাৰ হাততে থাকি যোৱাৰ সম্ভাৱনা আছে মই খুব স্পষ্ট নহয় হেতু ডক্টৰ শৰ্মাই নিজে স্পষ্ট কৰিব কেন্দ্ৰই ভেকচিন ক্ৰয় কৰি ৰাজ্যসমূহক বিতৰণ কৰিব আৰু 75% মুঠ উৎপাদিত ভেকচিনৰ 75% চৰকাৰীভাৱে বিতৰণ কৰা হ'ব 25% ভেকচিন বেচৰকাৰী খণ্ডত আবণ্টন দিয়া হ'ব এই 25% ভেকচিন যি বেচৰকাৰী খণ্ডৰ বাবে ৰখা হৈছে এই বেচৰকাৰী খণ্ডৰ বাবে ৰখা ভেকচিনত কিন্তু কোনো চৰকাৰে হাত দিব নোৱাৰিব যিবোৰ ৰাজ্যই ভেকচিন প্ৰক্ৰিয়া ইতিমধ্যে সফলতাৰে সম্পন্ন কৰিছে যাৰ কামৰ মাত্ৰা ভাল যাৰ কাম অতি দ্ৰুতগতিত আগবাঢ়িছে ভেকচিনেশ্যন তেওঁলোকে ভেকচিন আবণ্টনত অগ্ৰাধিকাৰ পাব অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে যি ভেকচিন আবণ্টন দিব তাত ৰাজ্যবোৰক বাছি দিব যিবিলাকে ভাল কাম কৰিছে ভেকচিন প্ৰক্ৰিয়া খৰতকীয়াকৈ সম্পন্ন কৰিছে তেওঁলোকক অধিক হাৰত ভেকচিন আবণ্টন দিয়া হ'ব যিবোৰে পৰা নাই তেওঁলোকে কমকৈ পাব যিবোৰ ৰাজ্যত ভেকচিন অপচয় কম হৈছে ভেকচিন আপোনালোকে জানে প্ৰতিটো ভাইলত অলপ অপচয় হয় আৰু এই অপচয় গৈ পিছলৈ বহুত বেছি হৈ গৈ একুমুলেটেড লষ্ট গতিকে এই ধৰণৰ যেতিয়া ভেকচিন অপচয় নষ্ট যেতিয়া কম হ'ব সেইবোৰ ৰাজ্যই বেছি অগ্ৰাধিকাৰ পাব কিন্তু
সন্দেহ কৰা হৈছে বহুতে আশংকা কৰিছে যে ইমানবোৰ চৰ্ত থকা সত্ত্বেও কিন্তু ভেকচিন আবণ্টনৰ ক্ষেত্ৰত কেন্দ্ৰই বৈষম্যমূলক নীতি গ্ৰহণ কৰিব পাৰে কাৰণ N95 মাস্ক PPE কিট আৰু ভেন্টিলেটৰ বিতৰণৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যেই গুৰুতৰ বৈষম্য কৰিছে বুলি অভিযোগ আনিছে আপোনালোকে গ্ৰাফিক্সত দেখিব আমি এই বৈষম্যৰ সামান্য আভাস লওঁ যোৱা 12 মে পৰ্যন্ত যি তালিকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে সেই তালিকাত এই যে PPE কিট N95 মাস্ক আৰু ভেন্টিলেটৰৰ যি যোগান ব্যৱস্থা তাত বিভেদ নীতি একেবাৰে স্পষ্ট হৈ পৰিছে 6 কোটি জনসংখ্যাৰ গুজৰাট ৰাজ্যখনৰ জনসংখ্যা 6 কোটি জনসংখ্যাৰ গুজৰাটে পাইছে 28 লাখ N95 মাস্ক 6 কোটি জনসংখ্যাৰ গুজৰাটে পাইছে N95 মাস্ক কিমান 28 লাখ 42 হাজাৰ কিন্তু 20 কোটি জনসংখ্যাৰ উত্তৰ প্ৰদেশে পাইছে 23 লাখ 56 হাজাৰ মন কৰিব 6 কোটিৰ গুজৰাটে পাইছে 28 লাখ আৰু 20 কোটিৰ জনসংখ্যাৰ উত্তৰ প্ৰদেশে পাইছে 23 লাখ 6 কোটি জনসংখ্যাৰ গুজৰাটে PPE কিট পাইছে 16 লাখ 8 হাজাৰ কিন্তু 20 কোটি জনসংখ্যাৰ উত্তৰ প্ৰদেশে পালে মাত্ৰ 14 লাখ 72 হাজাৰ PPE কিট 6 কোটি জনসংখ্যাৰ গুজৰাটে ভেন্টিলেটৰ পাইছে 5600টা 12 মে পৰ্যন্ত ইয়াৰ পিছত হয়তো বাঢ়িছে 6 কোটি জনসংখ্যাৰ গুজৰাটে ভেন্টিলেটৰ পাইছে 5600টা কিন্তু 20 কোটি জনসংখ্যাৰ উত্তৰ প্ৰদেশে পাইছে মাত্ৰ 5316টা আৰু বিজেপিৰ চৰকাৰ আছে উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ কিন্তু বিজেপিৰ চৰকাৰ নথকা যিবোৰ ৰাজ্য সেই ৰাজ্যবোৰৰ অৱস্থা আৰু বেয়া 3 কোটি 46 লাখ জনসংখ্যাৰ কেৰালাই N95 মাস্ক পাইছে 8 লাখ PPE কিট পাইছে 1 লাখ 89 হাজাৰ আৰু ভেন্টিলেটৰ পাইছে মাত্ৰ 480টা 2 কোটি 80 লাখ জনসংখ্যাৰ পাঞ্জাব য'ত কংগ্ৰেছ গভৰ্ণমেণ্ট চলি আছে তাত N95 মাস্ক পাইছে 9 লাখ 2000 PPE কিট পাইছে 3 লাখ 73 হাজাৰ আৰু ভেন্টিলেটৰ পাইছে মাত্ৰ 810টা 12 মে পৰ্যন্ত 10 কোটি 19 লাখ জনসংখ্যাৰ পশ্চিম বংগ য'ত তৃণমূল কংগ্ৰেছ দ্বিতীয়বাৰ আকৌ পুনৰবাৰৰ কাৰণে আহিছে মমতা বেনাৰ্জী তেওঁলোকে 10 কোটি জনসংখ্যা গুজৰাটতকৈ 4 কোটি বেছি N95 মাস্ক পাইছে 18 লাখ 34 হাজাৰ PPE কিট পাইছে 4 লাখ 85 হাজাৰ আৰু ভেন্টিলেটৰ পাইছে মাত্ৰ 1245টা 3 কোটি 20 লাখ জনসংখ্যাৰ অসমে ভেন্টিলেটৰ পাইছে 1000 কেন্দ্ৰীয় চৰকাৰৰ পৰা কিন্তু পশ্চিম বংগ 10 কোটি 19 লাখ জনসংখ্যাৰ ৰাজ্যখনে পাইছে 1245টা 1245 এয়া হ'ল কেন্দ্ৰ চৰকাৰৰ মোদী চৰকাৰৰ ৰাজ্যবোৰৰ প্ৰতি থকা বৈষম্য য'ত গুজৰাটে অগ্ৰাধিকাৰ পাইছে গুজৰাট নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য অমিত শাহৰ গৃহ ৰাজ্য নকলেও হ'ব আম্বানী আদানীৰ গৃহ ৰাজ্য এতিয়া আহক ভেকচিন নীতি কিয় সলনি কৰিলে নৰেন্দ্ৰ মোদীয়ে হঠাৎ কিয় সলনি কৰিব লগা হ'ল গ্ৰাফিক্সত দেখিব যে দুমাহে খামুচি ধৰি থকা ভেকচিন নীতি হঠাতে কিয় সলনি কৰিলে এটা গুৰুতৰ প্ৰশ্ন ইয়াৰ মূল কাৰণ হ'ল যে উচ্চতম ন্যায়ালয়ৰ সক্ৰিয়তা শেহতীয়াভাৱে উচ্চতম ন্যায়ালয়ে যোৱা 2-3 সপ্তাহ ধৰি অতি ইতিবাচক সক্ৰিয়তা প্ৰদৰ্শন কৰিছে মানৱ অধিকাৰৰ ক্ষেত্ৰত ফেডাৰেল গাঁথনিৰ ক্ষেত্ৰত গণতান্ত্ৰিক অধিকাৰৰ ক্ষেত্ৰত আৰু ভেকচিন আৰু কোভিড নীতিৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি DY চন্দ্ৰচূড়ৰ আদালতে মোদীৰ ভেকচিন নীতিক কঠোৰ সমালোচনা কৰিছিল আজি মাত্ৰ কেইদিনমানৰ আগত চন্দ্ৰচূড়ৰ আদালতে ভেকচিন নীতিক পক্ষপাতমূলক আৰু অযুক্তিকৰ বুলি আখ্যা দিছিল ভেকচিনৰ বাবে নিৰ্ধাৰিত পূৰ্বতে নৰেন্দ্ৰ মোদী চৰকাৰে ভেকচিনৰ বাবে 35,000 কোটি টকা নিৰ্ধাৰণ কৰিছিল এই টকা ক'ত খৰচ কৰিব সেই কথাটোৰ উত্তৰ বিচাৰিছিল DY চন্দ্ৰচূড়ৰ আদালতে কেন্দ্ৰই ভেকচিন কিনিব 150 টকাত আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইতিমধ্যে কথাটো শুনিলে যে ৰাজ্যবোৰে কিন্তু কিনিব লাগিব 400 টকাত কেন্দ্ৰই সিৰাম ইনষ্টিটিউট ভাৰত বায়োটেকৰ পৰা কিনিব 150 টকাত কিন্তু ৰাজ্যবোৰক কিনিবলৈ দিয়া হৈছিল 400 টকাত এই বিভেদ নীতি কিয়
DY চন্দ্ৰচূড় মাননীয় ন্যায়াধীশ DY চন্দ্ৰচূড়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছিল ইয়াৰ উপৰিও বিৰোধী দলসমূহৰ যিবোৰ ৰাজ্য এই ৰাজ্যবোৰে এই কথাটোত প্ৰচণ্ড সমালোচনা কৰিছিল আনকি যিবোৰ ৰাজ্য বিজেপি শাসিত মধ্যপ্ৰদেশ হাৰিয়ানা বিহাৰ এইবিলাক ৰাজ্যও কেন্দ্ৰীয় চৰকাৰ এই নীতিক সমালোচনা কৰিলে যাৰ ফলত মোদীয়ে 7 জুন তাৰিখে তেওঁৰ পূৰ্বৰ ভেকচিন নীতি সম্পূৰ্ণ সলনি কৰিবলৈ বাধ্য হ'ল এতিয়া আহক আমি প্ৰাইভেটক যিখিনি ভেকচিন দিয়া হৈছে সেই বিষয়ে আলোচনা কৰিম যে 25% আপোনালোকে গ্ৰাফিক্সত দেখিব যে 25% ভেকচিন কিন্তু বেচৰকাৰী খণ্ডৰ বাবে আবণ্টন দিয়া হৈছে আৰু বেচৰকাৰী খণ্ডত ইয়াৰ মূল্য কিমান হ'ব কেন্দ্ৰীয় চৰকাৰে নিজে কালি মঙলবাৰে 44 কোটি ড'জ ভেকচিনৰ অৰ্ডাৰ দিছে তেওঁলোকে 44 কোটি ড'জ ভেকচিন পৰ্যায়ক্ৰমে কিনিব পূৰ্বে কেন্দ্ৰই ভেকচিনৰ বাবে 35,000 কোটি টকা ধাৰ্য কৰিছিল কিন্তু এতিয়া নতুন ভেকচিন নীতি যি 21 জুলাইৰ পৰা কাৰ্যকৰী হ'ব এই নীতি অনুসৰি যেহেতু ভেকচিন সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰে ক্ৰয় কৰিব গতিকে এতিয়া ভেকচিনৰ নামত ব্যয় হ'ব লগা টকাৰ পৰিমাণ 35,000 কোটিৰ পৰিৱৰ্তে 45ৰ পৰা 50,000 কোটি টকা হ'বগৈ বুলি ঠাৱৰ কৰা হৈছে কিন্তু বেচৰকাৰী খণ্ডত যেতিয়া আপুনি ভেকচিন ল'বলৈ যাব এইটো হ'ব অত্যন্ত খৰচী কাৰবাৰ বেচৰকাৰীভাৱে কোভিচিল্ডৰ মূল্য অৰ্থাৎ আপুনি যদি কোভিচিল্ড ভেকচিন ল'বলৈ যায় যিটো এতিয়া বিনামূল্যে পাই আছে সেইটো যদি আপুনি বেচৰকাৰী খণ্ডত ল'বলৈ যায় তেন্তে তাৰ দাম হ'ব 780 টকা কোভিচিল্ড ভেকচিনটোৰ মূল্য 600 টকা GST 5% 5% আৰু সাৰ্ভিস চাৰ্জ অৰ্থাৎ সেৱা মূল্য 150 টকা কোভাক্সিনৰ আকৌ মূল্য হ'বগৈ 1410 টকা কোভাক্সিনৰ ভেকচিনটোৰ দাম প্ৰতি পালিত 1200 টকা GST 5% আৰু সেৱা মূল্য 150 টকা মুঠ 1410 টকা এতেকে এতিয়া ৰাজ্য চৰকাৰে অসম ৰাজ্য চৰকাৰে কৰিছে যে বেচৰকাৰী খণ্ডক বিনা সুতবিহীনভাৱে ঋণ প্ৰদান কৰিছে ভেকচিন কিনিবৰ কাৰণে যাতে বেচৰকাৰী খণ্ডই চৰকাৰী ঋণ লৈ এই ভেকচিনবিলাক জনসাধাৰণৰ প্ৰয়োগ কৰে এতিয়া আহক আন এটা ভয়ংকৰ কথা যে বেচৰকাৰী খণ্ডত ভেকচিন দিয়া হৈছে কিন্তু বেচৰকাৰী খণ্ডত ভেকচিন আবণ্টনত আৰু ক্ৰয় প্ৰক্ৰিয়াত কিন্তু এটা মাৰাত্মক বৈষম্য ৰৈ গৈছে যাৰ কাৰণে আসলতে অসমৰ দৰে বা অন্য ৰাজ্যবিলাকত থকা যিবিলাক বেচৰকাৰী খণ্ডৰ মধ্যমীয়া পৰ্যায়ৰ যিবোৰ চিকিৎসালয় এই চিকিৎসালয়বিলাকে হয়তো ভেকচিন নাপাবগৈ পাৰে কাৰণ আপোনালোকে গ্ৰাফিক্সত দেখিব যে বেচৰকাৰী খণ্ডৰ ভেকচিন ক্ৰয় আৰু বিতৰণত ভয়ংকৰ অন্যায় হৈছে বেচৰকাৰী খণ্ডৰ বাবে নিৰ্ধাৰণ কৰা মুঠ ভেকচিনৰ 50% ৰাখি থৈছে মাত্ৰ 9খন হস্পিটালে ভাৰতবৰ্ষৰ মাত্ৰ 9খন হস্পিটালে মুঠ ভেকচিনৰ যিখিনি ভেকচিন বেচৰকাৰী খণ্ডৰ বাবে আবণ্টন দিয়া হৈছে তাৰ 50% আধা ভেকচিন তেওঁলোকে ৰাখি থৈছে বৃহৎ মহানগৰী দিল্লী মুম্বাই চেন্নাই বাংগালোৰ এইবিলাকত থকা 9খন ডাঙৰ চিকিৎসালয়ে প্ৰায় 60 লাখ ড'জ ভেকচিন ইতিমধ্যে ব্লক কৰি থৈছে তেওঁলোকে বুক কৰি ৰাখি থৈছে ক্ৰয় কৰি থৈছে এপল হস্পিটালত আছে কোভিচিল্ড 13 লাখ 10 হাজাৰ কোভাক্সিন 3 লাখ 4 হাজাৰ মুঠ 16 লাখ 10 হাজাৰ মেক্স হেলথ কেয়াৰত আছে কোভিচিল্ড 12 লাখ 90 হাজাৰ কোভাক্সিন 7 হাজাৰ মুঠ আছে 12 লাখ 97 হাজাৰ HN ৰিলায়েন্সত কোভিচিল্ড আছে 8 লাখ 19 হাজাৰ কোভাক্সিন 1 লাখ 70 হাজাৰ মুঠ 9 লাখ 89 হাজাৰ মেডিকা হস্পিটালত কোভিচিল্ড আছে 6 লাখ 26 হাজাৰ কোভাক্সিন নাই ইয়াত মেডিকা হস্পিটালত মুঠ ভেকচিন আছে 6 লাখ 26 হাজাৰ ফৰ্টিজ সকলোৱে জানে ফৰ্টিজত কোভিচিল্ড আছে 3 লাখ 92 হাজাৰ কোভাক্সিন আছে 56 হাজাৰ মুঠ 4 লাখ 48 হাজাৰ ড'জ মণিপাল হেলথ কেয়াৰ বাংগালোৰৰ বিখ্যাত কৰ্ণাটকৰ কোভিচিল্ড 94 হাজাৰ কোভাক্সিন 2 লাখ 30 হাজাৰ মুঠ আছে 3 লাখ 25 হাজাৰ গডৰেজ সকলোৱে জানে গডৰেজ হেলথ কেয়াৰ কোভিচিল্ড আছে 3 লাখ 35 হাজাৰ কোভাক্সিন নাই ইয়াত মুঠ 3 লাখ 35 হাজাৰ ড'জ কোভিচিল্ড মজুত আছে নাৰায়ণা হৃদয়ালয় আমাৰ গুৱাহাটীতো আছে তেখেতসকলৰ শাখা কোভিচিল্ড 2 লাখ আৰু এই 2 লাখ ড'জ তেওঁলোকে বুকিং কৰিছে ব্লক কৰি ৰাখিছে টেকনো ইণ্ডিয়াই কোভিচিল্ড 2 লাখ আৰু কোভাক্সিন 2000 মুঠ 2 লাখ 2000 সৰ্বমুঠ এই 9খন হস্পিটালে প্ৰায় 60 লাখ ড'জ ভেকচিন এতিয়া
বুকিং কৰি ৰাখিছে, বন্ধ কৰি ৰাখিছে, ইয়াত চৰকাৰ বা আনে হাত দিয়াৰ কোনো অধিকাৰ নাই। যদি মাত্ৰ 9খন বা বেচৰকাৰী হস্পিটালে আবণ্টিত ভেকচিনৰ 50% যদি ব্লক কৰি ৰাখি থয়, বন্ধ কৰি ৰাখি থয়, বাকী 50%ৰ বাবে বেচৰকাৰী খণ্ডয়ো কিন্তু হেতা ওপৰা কৰিব লাগিব। গতিকে বেচৰকাৰী খণ্ডটো যে ভেকচিন প্ৰক্ৰিয়া বা ভেকচিন প্ৰদান কাৰ্যসূচী খুব সুচল হৈ থাকিব, সেই কথাটো এতিয়াই ক'ব নোৱাৰি। আৰু এই গোটেই ঘটনাটোৰ বাবে মোদী চৰকাৰে পূৰ্বৰে পৰা যি ভেকচিন নীতি লৈ আহিছিল, যি কোভিড নীতি লৈ আহিছিল, এই ঘটনাটোৱে আমাক এই পৰিস্থিতিলৈ ঠেলি দিলে। সাৰাংশ ইমানতে সামৰিছোঁ। নমস্কাৰ।